নিঃশ্বাসতে যন্ত্ৰে ঘনে হৃদয় গধ কৰৈ কৃষ্ণৰ বিয়োগ মহা দুখ কৃষ্ণৰ শুনা প্ৰভু জগত আধাৰ তোমাৰেহে উপদেশে গুচিলনি একয়াতে মোৰ মহামোহয় মহাবীৰে তাইৰ আত্মাৰ সদ্গতিৰ কাৰণে ছাত্ৰ সন্থাই দক্ষিণ পকা ছাত্ৰ সন্থাই যিখিনি কাম কৰিলে তেখেতসকলৰ উদ্যোক্তাসকলক মই নথৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই ক'ম যে এই ক্ষেত্ৰত যিবিলাক অপৰাধী জড়িত হৈ আছে তেখেতসকলক অচিৰেই মানে কঠোৰতকৈ কঠোৰতম শাস্তি দিয়াটো মানে মই বিচাৰোঁ আৰু ৰাইজলৈ মই অনুৰোধ আৰু তেখেতসকলে এই ক্ষেত্ৰত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাটো উচিত হ'ব বুলি মই ভাবোঁ। আৰু এনেকুৱা কাৰ্য যাতে আগত সংগত নহয়। মোৰ ছোৱালীজনী ঢুকাইছে হয়, কিন্তু নেক্সট জেনেৰেশ্যনৰ যাতে নেক্সট ছোৱালীবিলাকৰ ক্ষেত্ৰত যে এনেকুৱা কেছ নহয়। কাৰণ এখন ভাল সমাজ আমি বিচাৰোঁ, যিখন সমাজৰ যোগেদি প্ৰতিটো উঠি অহা জেনেৰেশ্যনৰ দুজন ল'ৰা ছোৱালী যাতে আগুৱাই যাব পাৰে। এই ক্ষেত্ৰত মই ৰাইজলৈ আহ্বান জনাইছোঁ। তেখেতসকলে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি এই ঘাতকসকলক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াটো মই বিচাৰিছোঁ। ছাত্ৰ সন্থা আৰু দক্ষিণ পকা বাজনী মিলন হাইস্কুল, যিখন স্কুলত মৃদু মুদ্ৰাই অধ্যয়ন কৰিছিল, সেই স্কুলখনৰ উদ্যোগত আজি আমি মৃদু মুদ্ৰাৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। মৃদু মুদ্ৰালৈ স্থানীয় ৰাইজ, শিক্ষাগুৰু, সাহিত্য সভা, অসম নাট্য সন্মিলন, সাংবাদিক বা এই অঞ্চলৰ আয়তীসকল সকলোৱে আহি মৃদু মুদ্ৰালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু সকলোৱে এটা কথা স্মৃতিচাৰণ কৰিছে যে মৃদু মুদ্ৰা বহুমুখী প্ৰতিভাৰ এগৰাকী মেধাৱী ছাত্ৰী আছিল। পঢ়াৰ ক্ষেত্ৰতে হওক, নাচ গানৰ ক্ষেত্ৰতে হওক বা নাটকৰ ক্ষেত্ৰতে হওক বা বিভিন্ন মাধ্যমৰ জৰিয়তে মৃদু মুদ্ৰা আগবঢ়া আছিল। গতিকে মৃদু মুদ্ৰাৰ আজিৰ এই বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এটা কথা আহ্বান জনাব বিচাৰিছোঁ, পুলিচ প্ৰশাসনক যে মৃদু মুদ্ৰা আৰু মাধুৰ্য বৰ্মনৰ এই ঘটনাটোৰ সৈতে আৰু কোনোবা জড়িত আছে নেকি, যদি জড়িত আছে তাক পখাই বুলি ভালে ক'ব লাগে। তাৰপিছত মৃদু মুদ্ৰাৰ স্মৃতি যুগমীয় কৰাৰ স্বাৰ্থত আমি দক্ষিণ পকা আঞ্চলিক ছাত্ৰ সন্থাৰ পৰিয়ালৰ সৈতে আলাপ আলোচনা কৰি প্ৰতি বছৰে মৃদু মুদ্ৰা ডেকা সোঁৱৰণি শৈক্ষিক বঁটা আমি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু মৃদু মুদ্ৰা যিখন বিদ্যালয়ত অধ্যয়ন কৰিছিল দক্ষিণ পকা বাজনী মিলন হাইস্কুল, এই হাইস্কুলখনৰ এটি শ্ৰেণীকোঠা মৃদু মুদ্ৰাৰ নামত দিয়াৰ বাবে তেখেতসকলে আহ্বান জনাইছোঁ। তেখেতসকলে ইতিমধ্যে যে দক্ষিণ পকা বাজনী মিলন হাইস্কুলৰ সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত গৰাকীক মৃদু মুদ্ৰা ডেকা এটা বঁটা প্ৰদান কৰিব। আৰু মৃদু মুদ্ৰাৰ ঘৰলৈ যিটো পথেৰে আহিব পাৰি, সেই পথটোৰ নামত মৃদু মুদ্ৰা ডেকাৰ নামত নামাকৰণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। লগতে এই অঞ্চল গংগাপুৰ কুমাৰীঘাটা এই অঞ্চলৰ পৰা থানা, এতিয়া মুকালমা থানা পৰে, মুকালমা থানা বহুখিনি দূৰত্ব হয়। আমি ইতিমধ্যে স্মাৰক পত্ৰ আমি প্ৰদান কৰিছিলোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ, আয়ুক্ত মহোদয়ৰ জৰিয়তে। আৰু আমি এই অঞ্চলত এখন থানাৰ ব্যৱস্থা কৰিবলৈ আমি গৃহ বিভাগক মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।